নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ কৰোনাত আক্ৰান্ত হৈ 7 জন লোকৰ মৃত্যু কৰোনাত মৃত্যু হয় শিৱসাগৰৰ মহিবুদ্দিন আহমেদ বয়স 63 কাছাৰৰ আশুতোষ দে বয়স 72 বাক্সাৰ হালা ৰামচিয়াৰী বয়স 49 দৰঙৰ দিলীপ ভাগৱতী বয়স 53 কোকৰাঝাৰৰ তৰুণ ব্ৰহ্ম বয়স 55 ইফালে ডিব্ৰুগড়ৰ প্ৰদীপ ৰাম সিং ৰাজুৱাৰ বয়স 53 আৰু ভূপেন্দ্ৰ গুপ্তা বয়স হৈছে 32 আৰু ইয়াকে লৈ ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 189 জনলৈ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ কেউটিয়াকৈ পুনৰ 7 জন লোকৰ মৃত্যু কৰোনাত মৃত্যু হয় শিৱসাগৰৰ মহিবুদ্দিন আহমেদ কাছাৰৰ আশুতোষ দে বাক্সাৰ হালা ৰামচিয়াৰী দৰঙৰ দিলীপ ভাগৱতী কোকৰাঝাৰৰ তৰুণ ব্ৰহ্ম ডিব্ৰুগড়ৰ প্ৰদীপ ৰাম সিং ৰাজুৱাৰ আৰু ভূপেন্দ্ৰ গুপ্তা ইয়াকে লৈ ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 189 জনলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কৰোনাৰ শেহতীয়া আপডেট প্ৰকাশ কৰিছে টুইটাৰত আমি দেখুৱাইছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট শেহতীয়াকৈ পুনৰ 7 জন লোকৰ মৃত্যু হয় কোভিড-19ত আক্ৰান্ত হয় আৰু এফালে মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি আৰু সমান্তৰালকৈ আক্ৰান্তৰ পৰিসংখ্যা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আছে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা দেওবাৰে 1317 জন আক্ৰান্ত কোভিড-19ত ইয়াক 77875 জনলৈ বৃদ্ধি পালে ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা 20367টা টেষ্টৰ ভিতৰত 1317 জন পজিটিভ চিনাক্ত কৰা হয় 1317 জনৰ ভিতৰত গুৱাহাটীৰ 233 জন কাছাৰৰ 161 জন ডিব্ৰুগড়ৰ 133 জন চিনাক্ত কৰা হৈছে 53286 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে বৰ্তমানে চিকিৎসাধীন হৈ আছে 23397 গৰাকী লোক ইপিনে কৰোনাত আক্ৰান্ত হৈ ইতিমধ্যে আমি জনাইছো ৰাজ্যত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 189 গৰাকী লোকে আৰু ইফালে সুদীৰ্ঘ 5 মাহৰ অন্তত অৰ্থাৎ মাৰ্চ মাহৰ পিছত ৰাজ্যত শিথিল কৰা হৈছে লকডাউন আজিৰে পৰা মহানগৰীৰ পথৰ দুয়ো কাষৰ দোকান একেলগে খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰ প্ৰশাসনে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ খুলিব পাৰিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান মহানগৰীৰ ৰাজপথত চলিব চিটি বাছ 50% যাত্ৰীৰে কোভিড নিয়ম মানি চলিব পাৰিব চিটি বাছ কোভিড নিয়ম মানি ৰাজহুৱা যান-বাহনত চলাত অনুমতি প্ৰদান নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন শনি আৰু দেওবাৰে সমগ্ৰ ৰাজ্যত থাকিব সম্পূৰ্ণ লকডাউন বন্ধ থাকিব শিক্ষানুষ্ঠান চিনেমা হল সুইমিং পুল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব কঠোৰ লকডাউন 31 আগষ্টলৈ কাৰ্যকৰী হ'ব আনলকৰ নতুন নিয়ম আমি পুনৰ জনাইছো প্ৰায় 5 মাহৰ অন্তত ৰাজ্যত শিথিল কৰা হৈছে লকডাউন আজিৰে পৰা মহানগৰীৰ পথৰ দুয়ো কাষৰ দোকান একেলগে খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰ প্ৰশাসনে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ খুলিব পাৰিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান মহানগৰীৰ ৰাজপথত চলিব চিটি বাছ 50% যাত্ৰীৰে কোভিড প্ৰটকল মানি চলিব পাৰিব চিটি বাছ আনহাতে কোভিড নিয়ম মানি ৰাজহুৱা যান-বাহন চলাত অনুমতি প্ৰদান ইফালে নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব সান্ধ্য আইন শনি আৰু দেওবাৰে পূৰ্বৰ লেখীয়াকৈ সমগ্ৰ ৰাজ্যত থাকিব সম্পূৰ্ণ লকডাউন বন্ধ থাকিব শিক্ষানুষ্ঠান চিনেমা হল সুইমিং পুল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব কঠোৰ লকডাউন আনহাতে 31 আগষ্টলৈ কাৰ্যকৰী হ'ব আনলকৰ এই নতুন নিয়ম আৰু মহানগৰীত কেনেকুৱা পৰিৱেশ এই খণ্ডত আমি জানিবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে গুঞ্জন সুদীৰ্ঘ 5 মাহৰ অন্তত আজি শিথিল কৰা হৈছে বহু পৰিমাণৰ শিথিলতা প্ৰদান কৰা হৈছে লকডাউনৰ ক্ষেত্ৰত বৰ্তমান জনাওক গুৱাহাটী মহানগৰীৰ কেনেকুৱা ধৰণৰ স্বাভাৱিক জীৱন যাপন দেখিবলৈ পোৱা হৈছে ৰাতিপুৱা 5 বজাৰ পৰা যেহেতু সকলোকে দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু ৰাতিপুৱাৰ ভাগতে দেখা গৈছে যে ক্ৰমাৎ পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়িছে আমি বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত আৰু পল্টন বজাৰত দেখিছে যে পথৰ দুয়ো কাষে দোকানসমূহ যি দোকানসমূহ ফুটপাথৰ দোকান আজি দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল আন দোকান পোহাৰসমূহ বন্ধ হৈ আছিল বা পথৰ এটা কাষেহে দোকান খুলিব পৰা নিয়ম আছিল বা আনটো কাষ বন্ধ হৈ থকাৰ নিয়ম আছিল কিন্তু আজি ৰাতিপুৱাৰ পৰাই পৰিৱেশ দেখিবলৈ পোৱা গৈছে এখন দুখনকৈ সকলোবোৰ দোকান
খোলা আৰম্ভ কৰিছে অৰ্থাৎ দুয়োফালে সকলো ধৰণৰ দোকান প্ৰথম অৱস্থাত জৰুৰী সেৱাত জড়িত দোকান খোলাৰ নিয়ম আছিল তাৰপিছত পথৰ এটা ফালে সকলো ধৰণৰ দোকান খোলাৰ নিয়ম আছিল এতিয়া দুয়োফালৰ দোকান খোলাৰ বাবে এনেধৰণে সকলোৱে প্ৰস্তুতি চলাইছে এয়া মই দুয়োফালৰ দৃশ্য দেখুৱাইছোঁ দুয়োফালে পল্টন বজাৰত কেৱল নহয় গুৱাহাটী মহানগৰীত এতিয়া এনেধৰণে স্বাভাৱিক হোৱাৰ প্ৰতি লাহে লাহে আগবাঢ়িছে আৰু যিসমূহ আজি যিহেতু সোমবাৰৰ পৰা শুকুৰবাৰলৈ যিহেতু আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা আছে আন্তঃজিলাৰ অনুমতি প্ৰদান কৰা হৈছে সেয়ে এই বাছসমূহ এনেধৰণে সাজু কৰি ৰখা হৈছে 50% যাত্ৰীৰে তেওঁলোকে দূৰণিলৈ পল্টন বজাৰৰ পৰা আন স্থানলৈকে এই বাছসমূহ যাব লগতে চিটি বাছ চলাৰ ক্ষেত্ৰতো যিটো আজিৰ পৰা 50% কৰ্মচাৰীৰে চিটি বাছ চলিব পাৰিব তাৰ নিৰ্দেশনা দিছে গতিকে আজিৰ পৰা গুৱাহাটী মহানগৰীত এটা সমস্যা আছিল বিভিন্নজনে এটা অভিযোগ কৰিছিল আমি পূৰ্বতে দেখুৱাইছিলোঁ যে চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকল আহিছিল কিন্তু তেওঁলোকৰ যাতায়াতৰ বাবে যথেষ্ট অসুবিধা হৈছিল কিন্তু তেনেধৰণৰ অসুবিধা এতিয়া নাথাকিব মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ ক'ত যাব বাছ তেজপুৰ যাব ইমান দিন বন্ধ হৈ আছে আজিৰ পৰা অনুমতি দিছে কেনেধৰণে নিয়ম আপোনালোকে মানিছে আমাৰ 50% কৰি দিছে 26 জনত 13 জন নিব দিছে তেনেকৈ চলিব দিছে আৰু তেনেকৈ হ'লেতো আমাৰ নোপোচায় তথাপি আমি উপায় নাই ইমান দিন বন্ধত ব্লক হৈ আছোঁ এতিয়া যেনে তেনে চলিব লাগিব তেনেকৈ গাড়ী চলাই ইমান দিনটো বন্ধ ইমান দিন যিখিনি সাৱধানতা ল'ব লাগে যিখিনি চাফ চিকুণতাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কি কৰা হৈছে আমাৰ গাড়ী চাই চাফা চিকুণ কৰা হৈছে চেনিটাইজাৰ কৰা হৈছে পেচেঞ্জাৰ লৈ যাম আমি গাড়ী লগাইছোঁ ৰাতিপুৱা আহি তেনেকৈ চলিব লাগিব আৰু সকলোখিনি কৰা হৈছে গতিকে তেওঁলোকে কৈছে যে চাফ চিকুণতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে চাফ চিকুণ কৰা হৈছে বা চেনিটাইজ কৰা হৈছে আৰু তেওঁলোকে এটা কথা কৈছে যে 50%ৰে মই দেখুৱাইছোঁ চিটি বাছ আৰম্ভ হৈছে চিটি বাছৰ চলাচল গুৱাহাটী মহানগৰীত ৰাতিপুৱাৰ লগে লগে আৰম্ভ হৈছে আৰু তেওঁলোকে এটা কথা কৈছে যে 50% যাত্ৰীৰে তেওঁলোকৰ যাতায়াত কৰিবলৈ বা এনেধৰণে সেৱা আগবঢ়াবলৈ তেওঁলোকৰ অসুবিধা হৈছে কিন্তু দীৰ্ঘদিন ধৰি তেওঁলোকৰ বাছসমূহ বন্ধ হৈ আছিল গতিকে 50% কৰ্মচাৰী যাত্ৰীৰে যাতায়াত কৰিব পাৰিব এয়া গুঞ্জন এইখিনিতে এটা প্ৰশ্ন আহে গুঞ্জন এইখিনিতে এটা প্ৰশ্ন আহে 5 মাহ ধৰি তেওঁলোকৰ গাড়ী চকা ঘূৰা নাই দৈনন্দিন উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে তেওঁলোকৰ বন্ধ হৈ পৰিছিল গতিকে আজিৰে পৰা তেওঁলোকৰ গাড়ী চকা ঘূৰিব 50% যাত্ৰীলৈ তেওঁলোকে যাত্ৰা কৰিব লাগিব গতিকে তেনেস্থলত বা যাত্ৰীৰ ভাড়া বৃদ্ধি কৰাৰ কিবা সম্ভাৱনা আছে নেকি হয় ইতিমধ্যে বিভাগীয় নিৰ্দেশনা এটা আহিছিল যে কোনো কাৰণতে যাত্ৰীৰ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব কিন্তু আমি এটা কথা দেখা পাইছিলোঁ যে যেতিয়া আন্তঃজিলা যাতায়াতৰ সোম আৰু মঙলবাৰ দুদিন যেতিয়া আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছিল তেতিয়া কিন্তু কোনোৱে ভাড়া বৃদ্ধি কৰা আমি দেখিবলৈ পাইছিলোঁ গতিকে এইবাৰনো কেনেধৰণে তেওঁলোকে ভাড়াৰ ক্ষেত্ৰতনো সেই একে ভাড়া তেওঁলোকে ৰাখিব নে ভাড়া বৃদ্ধি কৰিছে মই যদি আপোনাক পাওঁ ভাড়াৰ ক্ষেত্ৰত আপোনালোকে 50% যাত্ৰী কঢ়িয়াব লাগিব এতিয়া ভাড়া আপোনালোকে পূৰ্বৰ ভাড়া আছে নে ভাড়াৰ কিবা অলপ বঢ়োৱা হৈছে কিমান ভাড়াটো এতিয়া আগতে 120 টকা আছিলে 200 টকা লোৱা হয় এতিয়া কিমান 200 টকা নগাঁৱলৈকে 200 টকা লোৱা হয় 200 টকা যাত্ৰীৰ কিবা কোনো ধৰণৰ আপত্তি কৰিলেওতো উপায় নাই নচলালেও নহয় আমিতো খালী গাড়ীখন লৈ পেলাই আমাৰ তেলৰ পইচাও নহয় তেল ভৰাব লাগিব তেল নভৰালে মালিককো দিব লাগিব আমিও চলিব লাগিব তেনেকৈ আজি আনিছোঁহে গাড়ীখন উলিয়াই চাওঁ কি হয় হয় গতিকে জানো তেওঁলোকে যিটো 100 টকাৰ ভাড়া আছিলে বা 120 টকাৰ যিটো ভাড়া আছিলে সেইটো তেওঁলোকে এতিয়া 200 টকা পৰা বুলি কৈছে কিন্তু যাত্ৰীও কোনোৱে আপত্তি কৰে কিন্তু যি কোভিড প্ৰট'কল মানি তেওঁলোকে যেনেধৰণে যাতায়াত আন্তঃজিলা যাতায়াতৰ বাবে বাছসমূহ আজি বাছ কোভিড প্ৰট'কল নিয়ম মানি চলিহে যান বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে গুঞ্জন আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক এই মুহূৰ্তত আমি ধুবুৰীলৈ যাম ধুবুৰীৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় আপোনাৰ কাষলৈ আহিছোঁ আৰু কিছুদিনৰ পিছত শিথিলতা প্ৰদান কৰা হৈছে দৈনন্দিন জনজীৱন কেনেদৰে পৰিলক্ষিত হৈছে ধুবুৰীত আপোনাৰ পৰা জানিব বিচাৰিম পোনপটীয়াকৈ গুৱাহাটী বৰপেটা গোৱালপাৰা নলবাৰী আদি কৰি বিভিন্ন জিলালৈ বাছ চলাচল আৰম্ভ হৈ গৈছে কোভিড প্ৰট'কল মানি পেলাই বাছসমূহ চলাচল কৰিছে তাৰ লগতে যাত্ৰীও কিন্তু কিছু ক্ষেত্ৰত প্ৰট'কল মানিছে কিন্তু এটা কথা ভাড়াৰ কথাটো যদি গুঞ্জনে তাত উল্লেখ কৰিছে ইয়াতো কিন্তু কিছু সমস্যা দেখা দিছে ভাড়া তেওঁলোকে কিমান ল'ব সেয়ালৈ বিভিন্ন সমস্যা দেখা দিছে আমি আমাৰ লগত বাছ সন্থাৰ আচলতে মালিক সন্থাৰ আন্তঃজিলা মালিক সন্থাৰ এজন সভাপতিক আমি লগত পাইছোঁ ভাড়াৰ ক্ষেত্ৰটোত কেনেকৈ কি কৰিব ভাড়া কেনেকৈ ল'ব আপোনালোকে
সঁচাকৈ আমাৰ এইটো ডাঙৰ প্ৰব্লেম হৈছে কিয়না আমাৰ গাড়ীবিলাকতো এনে সপ্তাহ 2 দিন চলি আছিল আন্তঃজিলাত আজি চৰকাৰৰ পৰা নতুন এজন অনুমোদন দিয়াতে 5 দিন চলিব কিন্তু যাত্ৰী পৰিষেবা কৰাৰ পিছতে আমালোকৰ ইমান ফুয়েলৰ দাম বাঢ়ি যোৱাতে আৰু গাড়ীৰ খৰচা বাঢ়ি যোৱাতে আমালোকৰ ডাঙৰ প্ৰব্লেম হৈছে ভাড়াটো আমালোকে মানে যিমানখিনি পাৰি যত্ন লৈ পেছেঞ্জাৰৰ পৰা কাজিয়া নকৰাকৈ গাড়ীবিলাক চলাই আছোঁ কিন্তু এই আৰ্থিক অসুবিধাৰ পৰা আমালোকে কেতিয়া ৰেহাই পাম এইটো কোৱালৈ টান হৈছে আৰু দীৰ্ঘদিনে বাছ বন্ধ হৈ আছিল দীৰ্ঘদিন শ্ৰমিকবোৰ বহি আছিল মালিকে পইচা পোৱা নাছিল বেংকৰ ইনষ্টলমেণ্ট দিব পৰা নাছিল তাৰ মাজতে 5 দিন চলিব ইয়াতে এটা আশাৰ বতৰা আনিছে নেকি আমাৰ ডাঙৰ কথা হ'ল কি 5 দিন চলাটো পিছত এটাই ভাল হ'ব এইটো হ'ল কি পেছেঞ্জাৰ মুভমেণ্টৰ লগত আমাৰ গাড়ীৰ যেটো শ্ৰমিকবিলাক আছে তেওঁৰ পৰিয়ালবিলাক চলাত বহুত প্ৰব্লেম হৈছে মালিকে আমাৰ আৰ্থিক অসুবিধাত পৰিছিল কিন্তু এইবিলাকৰ পৰা অলপ হ'লেও ৰেহাই পাব কিন্তু ডাঙৰ কথা যেটো আজি 50% ভাড়া দিয়াৰ পিছতে 50% পেছেঞ্জাৰ লোৱাৰ পিছতে চৰকাৰে যদি আমাৰ এই যোৱা 6 মাহৰ মানে পৰিবহন টেক্সটো যেটো আমালোকে দিব লাগে সেইটো যদি মুকুব নকৰে মালিকবিলাকৰ ডাঙৰ এটা প্ৰব্লেম হ'ব আৰু EMI দিয়াতে আমাৰ ওভাৰডিউ ইণ্টাৰেষ্ট দিয়াৰ কাৰণে গভৰ্ণমেণ্টে এটা কিবা কৈছে কিন্তু এতিয়ালৈকে এইটো শিথিল হোৱা নাই আমাৰ এইবিলাকৰ প্ৰব্লেমৰ কাৰণে গোটেই আসামৰ লগত আমাৰ ধুবুৰী পিছপৰা চহৰখনো খুব ডাঙৰ এটা প্ৰব্লেমত পৰি আছোঁ কিন্তু উপায় নাই আজি চৰকাৰে যদি কিবা কৰে আমালোকে অলপ ৰেহাই পাম আৰু পেছেঞ্জাৰ ডাঙৰ কথা হ'ল কি পেছেঞ্জাৰ মুভমেণ্টটো বহুত কম এই COVID-19 পিছত আজি মানুহ অতি দৰকাৰ নাথাকিলে ঘৰৰ পৰা নোলায় আৰু আমাৰ এই আৰ্থিক অসুবিধাৰ পৰা কেতিয়া ৰেহাই পাম আমালোকে কোৱাতেই টান পাইছোঁ নিশ্চয়কৈ জয়ন্ত বহুকেইটা কথা তেওঁ কৈ গৈছে কোভিড পিছৰ পৰৱৰ্তী সময়ত ৰাজপথত মানুহৰ ওলোৱা কমিছে যদিও বাছ চলিছে আজিৰ পৰা কিন্তু বাছত কিন্তু যাত্ৰী তেনেধৰণে নাই অত্যন্ত প্ৰয়োজন নহ'লে কোনো মানুহ ঘৰৰ পৰা ওলোৱা নাই তাৰ ফলত কিন্তু বাছবোৰ খালী যাবলগীয়া হৈছে ৰাতিপুৱা 4 বজাৰ পৰা ধুবুৰীৰ পৰা গুৱাহাটী বৰপেটা বঙাইগাঁও গোৱালপাৰা ইত্যাদি ঠাইলৈ বাছ বহুকেইখন গৈছে আমি তেওঁৰ পৰা জানিব পাৰিছোঁ কিন্তু বাছসমূহ অধিকাংশ বাছে কিন্তু খালী গৈছে তেনেকৈ খালী যোৱা বাছ কিমান দিন এনেকৈ চলাব পাৰিব ইয়ালৈ তেওঁলোকে বিভিন্ন চিন্তাত পৰিছে আৰু তেওঁলোকে এটা দাবী কৰিছে সন্থাৰ তৰফৰ পৰা যে পৰিবহন টেক্স যেটো পৰিবহন কৰ আছিল বিগত 6 মাহ যেহেতু প্ৰায় বন্ধ হৈ থাকিল সেই পৰিবহন কৰ ৰেহাই দিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে নিশ্চয় যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হৈছে ধন্যবাদ জ্যোতিময় মুহূৰ্তত আপোনাক আমি পুনৰ গুঞ্জনৰ কাষলৈ আহিছোঁ গুৱাহাটী মহানগৰীত আছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা গুঞ্জন আপোনাৰ কাষলৈ আহিছোঁ দৈনন্দিন জীৱন যাত্ৰা ক্ৰমাৎ স্বাভাৱিক হোৱা পৰিলক্ষিত হৈছে আনলকৰ নতুন নীতি নিয়ম ইতিমধ্যে জাৰি কৰা হৈছে আমি গুঞ্জনৰ সৈতে সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছোঁ সম্পূৰ্ণ 5 মাহৰ অন্তত যেন কিছু স্বাভাৱিক পৰিৱেশ উভতি আহিব ৰাজ্যখনলৈ শনি আৰু দেওবাৰে কঠোৰ লকডাউন পূৰ্বৰ দৰে অব্যাহত থাকিব কিন্তু এই 5টা দিনত আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে আৰু ইয়াকে লৈ ইতিমধ্যে ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীয়ে জনাইছে যে বাছৰ মালিকসকলে কিছু জটিলতাৰ সন্মুখীন হৈছে বাছ চলাচল কৰাৰ ক্ষেত্ৰত যদি 50% যাত্ৰীৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে 50% যাত্ৰীৰে যান বাহনসমূহ চলাচলত অনুমতি প্ৰদান কৰা হৈছে কিন্তু এই ক্ষেত্ৰত যাত্ৰীৰ সংখ্যাও যেন তেনেই সীমিত পৰিলক্ষিত হৈছে মহানগৰীৰ ৰাজপথত আজিৰে পৰা ঘূৰিব চিটি বাছৰ চকা 50% যাত্ৰীৰে অনুমতি প্ৰদান কৰা হৈছে চিটি বাছৰ চলাচলত ইতিমধ্যে 6 মাহ ধৰি তেওঁলোকৰ যান বাহনসমূহ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে লকডাউনৰ বাবে আৰু তেনেস্থলত পৰিবহন কৰৰ পৰা ৰেহাই দিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনোৱা হৈছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জনৰ সৈতে মুহূৰ্তত সংযুক্ত হৈছোঁ গুঞ্জন যদিও আনলকৰ কিছু নতুন নীতি নিয়ম 31 আগষ্ট পৰ্যন্ত অব্যাহত থাকিব গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত কিন্তু তাৰ সমান্তৰালকৈ যদি চোৱা হয় কৰোনাত আক্ৰান্তৰ সংখ্যাও কিন্তু ক্ৰমাৎ বৃদ্ধি পাই আছে গুৱাহাটীকে ধৰি ৰাজ্যত চাওক এতিয়া কৰোনা কেৱল চহৰ কেন্দ্ৰিক হৈ থকা নাই এতিয়া কৰোনা গাঁওমুখী হৈছে গাঁৱে গাঁৱে কৰোনা আক্ৰান্তৰ সংখ্যাৰ হাৰ বৃদ্ধি হ'বলৈ ধৰিছে আৰু তেনেস্থলত যদি এই কৰোনা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যদি এনেধৰণে অনুষ্ঠান দোকান পোহাৰ সকলো বন্ধ ৰখা যায় তেনেহ'লে যিমান বৰ্তমানলৈকে আৰ্থিক সংকট বা আৰ্থিক লোকচানৰ মুখামুখি হৈছে তাতকৈ আৰু অধিক অৱস্থা বেয়াৰ পিনে গতি কৰিব গতিকে এনে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰথম অৱস্থাত কোৱা হৈছিল যে কৰোনাৰ সৈতে সহবাস আমি কৰিব লাগিব আৰু তাৰ পৰিপ্ৰেক্ষিততে আনলকৰ ফেজ ৱাইজ আনলক কৰা হৈছে আনলক 1 আনলক 2 এতিয়া আনলক 3
গতিকে আনলক 3 মই পুনৰ দেখুৱাইছোঁ আমি চিটি বাছৰ সৈতে কথা পাতিলোঁ বাছসমূহৰ সৈতে কথা পাতিলোঁ কিন্তু আমি এই যিসমূহ ব্যৱসায় আছে এই ফুটপাথৰ যিসমূহ ব্যৱসায় আছে তেওঁলোকে দিনে তেওঁলোকে ফুটপাথত বহে ইয়াত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰে এনেধৰণে তেওঁলোকে পৰিয়াল চলায় কিন্তু এই লকডাউনৰ সময়ত তেওঁলোকেনো কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এয়া এজন যুৱক দেখিছে তেওঁ ইয়াত পল্টন বজাৰত ছাতি বেল্ট মানি বেগ আদি এনেধৰণৰ বিক্ৰীৰ বাবে তেওঁ ইয়াত বহিছে কিমান দিন ধৰি আপোনাৰ ব্যৱসায় বন্ধ হৈ আছিল 4-5 মাহ বন্ধ হৈ আছে তেতিয়া কেনেকৈ চলা মেলা কি হৈছিল 1-2 পিচ বিক্ৰী কৰি আছোঁ খাই আছোঁ কি কৰিম আৰু আজিৰ পৰা খুলিছে যেতিয়া কিবা আশা কৰিব পাৰি আশাৰ মানুহ এতিয়া হ'ব অলপ চলপ হ'ব আৰু মই আনফালে আনখন দোকান দেখুৱাম ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী আছে ইয়াত মাছ আদিও এনেধৰণে ৰাখিছে গতিকে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে সম্ভৱতঃ কোনো মন্তব্য নকৰিব কিন্তু আন বিপণীসমূহ আছে এই বিপণীসমূহৰ ওচৰলৈকে যাম মই আপোনাৰ পৰা জানিব বিচাৰিম যে এইকেইদিনত আপোনালোকে কেনেধৰণে ব্যৱসায় চলাই গৈছিল বা কি কি অসুবিধাৰ সন্মুখীন হৈছিল बहुत लॉस हो रहा है सर तो चलते दुकान अब खुला है दोनों साइड तो बिक्री होना यात्रा हुआ अब से थोड़ा शांति मिलेगी शांति मिलेगा ट्रेन में चलेगा तब शांति मिलेगा सर बस चलेगा तब सब मिलेगा बस चलेगा तब शांति में पब्लिक आएगा तब चलेगा बिक्री होगा গতিকে তেওঁলোকে দোকান খুলিবৰ অনুমতি লাভ কৰিছে যদিও তেওঁলোকৰ ভৰসা কিন্তু গ্ৰাহক আহিলেহে তেওঁলোকে উপাৰ্জন কৰিব পাৰিব পৰিয়াল চলাব পাৰিব গতিকে ইতিমধ্যে কৈছে যে কেইবা মাহ ধৰি তেওঁলোকে লোকচানৰ সন্মুখীন হৈছে বা ব্যৱসায় কৰিব পৰা নাই গতিকে আজিৰ পৰা যিহেতু আনলক হৈছে গতিকে এই দোকানসমূহ খোলাৰ ফলত বা দুয়োফালে খুলি দিয়াৰ ফলত গুঞ্জন পথৰ দুই কাষৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে কিন্তু বিগত সময়ছোৱাত যেতিয়া আনলক শিথিলতা প্ৰদান কৰা হৈছিল কিন্তু তেনেস্থলত দেখিবলৈ পোৱা হৈছিল একাংশ লোকে কিন্তু প্ৰটকল মানি চলা নাছিল কোভিড-19 যেহেতু পথৰ দুই কাষৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে কিমান সংখ্যক গ্ৰাহক একেলগে দোকানত প্ৰৱেশ কৰিব পাৰিব সেই সন্দৰ্ভত কেনেকুৱা ধৰণৰ নতুন নীতি নিয়ম বান্ধি দিয়া হৈছে বা এই প্ৰটকল মানি চলিছে নে আশা কৰিব পাৰি যে গ্ৰাহক আহিব গতিকে সেই আশা লৈয়ে তেওঁলোকে এনেধৰণে ৰাতিপুৱাৰ পৰা তেওঁলোকে দোকানসমূহ জয়ন্ত খুলিছে আৰু এয়া গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ পৰিৱেশ আমি দেখুৱালোঁ আৰু কেৱল দুয়োফালে দোকানে নহয় গুঞ্জন ধন্যবাদ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু গুঞ্জনে আমাক মহানগৰীৰ পল্টন বজাৰৰ পৰিৱেশ দেখুৱাইছে আৰু পুৱা 5 বজাৰ পৰা যিহেতু দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু সেই অনুসৰি লাহে লাহে পথৰ দুই কাষৰ দোকানসমূহ খোল খাইছে আজিৰ দিনটোত আৰু তাৰ সমান্তৰালকৈ যিহেতু 5 দিনৰ বাবে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে আৰু যাত্ৰীবাহী যান বাহনসমূহৰ আজি চকা ঘূৰিব ঘাইপথত আৰু ৰাজ্যত আজিৰে পৰা সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰো খোল খাইছে নতুন নিৰ্দেশনাৱলীৰ মতে ধৰ্মীয় অনুষ্ঠানসমূহত 50 জন লোকেহে প্ৰৱেশ কৰিব পাৰিব দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত খোল খালে মহানগৰীৰ ফৰেষ্ট গেট স্থিত যুৱনগৰৰ ৰাজহুৱা নামঘৰ ভকত বাপসকল উপস্থিত হৈ নামঘৰৰ মজিয়া মণিকূট নামঘৰৰ বাচন বৰ্তন পানীৰে ভালকৈ পৰিষ্কাৰ কৰাৰ পাছতে চেনিটাইজ কৰি নতুনকৈ সজাই পৰাই তুলিলে নামঘৰ প্ৰাংগণ মঙলবাৰৰ পৰা আৰম্ভ হ'ব অসমীয়াৰ পবিত্ৰ ভাদ মাহ পহিলা ভাদৰ দিনাৰে পৰা প্ৰতিদিনেই নামঘৰত পুৱা আৰু আবেলি হ'ব গুৰুজনাৰ নাম প্ৰসংগ তাৰ এই প্ৰাক্ষণত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ধৰ্মীয় অনুষ্ঠান খুলিবলৈ অনুমতি দিয়াৰ পিছতেই নামঘৰ প্ৰাংগণসমূহ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ইফালে ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানসমূহ খুলিবলৈ অনুমতি দিয়া চৰকাৰৰ এই সিদ্ধান্তত আনন্দিত হৈছে নামঘৰৰ ভকত বাপসকল আমি সকলোৱে জানো আজি কিছুদিনৰ পৰাই বিশ্বৰ যি মহামাৰী কোভিড-19ৰ সমস্ত জীৱজগত আক্ৰান্ত হৈছিল তাৰ পৰিত্ৰাণৰ কাৰণেই আমি পূৰ্বৰ নিবন্ধত যি পবিত্ৰ ভাদ মাহত শ্ৰৱণ কীৰ্তন কৰোঁ সেই শ্ৰৱণ কীৰ্তন কৰাৰ আমি প্ৰয়াস কৰিছোঁ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আমাৰ এই সমস্ত যুৱনগৰবাসী ৰাইজে সমস্ত যি RCMৰ নীতি নিৰ্দেশনা আছে সকলোখিনি মানিবৰ কাৰণে আমি সংকল্পবদ্ধ আজি আমাৰ বহুত দিনে এই পবিত্ৰ গুৰুগৃহভাগী বন্ধ ৰখা হৈছিল আমি অহাকালিলৈ পৰা যি পবিত্ৰ সংক্ৰান্তি ভাদৰ কালিলৈ পৰা নাম প্ৰসংগৰ আৰম্ভ কৰিম বুলি আমি প্ৰয়াস কৰিছোঁ এই প্ৰয়াসৰ মাজেদি আমি বিশ্বত যি ত্ৰাসৰ সৃষ্টি হৈছে কোভিড-19ৰ তাৰ সমস্ত জীৱজগত কল্যাণৰ কাৰণে
পৰিত্ৰাণৰ বাবে আমি সাজু হৈছোঁ হওক। ক্ষেত্ৰীৰ ধূপগুৰিত শোকাবহ ঘটনা। ক্ষেত্ৰীৰ বন্যহস্তীৰ গছকত নিহত হয় এজন লোক। নিহত লোকজনৰ নাম হৈছে প্ৰদীপ চুকাই। এক শোকাবহ ঘটনা সংঘটিত হয় ক্ষেত্ৰীত। বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক। ক্ষেত্ৰীৰ ঘটনা এয়া। বন্যহস্তীৰ গছকত প্ৰাণ গ'ল এজন লোকৰ। নিহত লোকজনৰ নাম প্ৰদীপ চুকাই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত। ক্ষেত্ৰীটো এতিয়া হাতী মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে হাতী আৰু মানুহৰ সংঘাতে বিভীষিকাৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ক্ষেত্ৰীৰ ধূপগুৰিত সংঘটিত হ'ল এই শোকাবহ ঘটনা। বন্যহস্তীৰ গছকত প্ৰাণ হেৰুৱালে প্ৰদীপ চুকাই নামৰ এজন লোকে। লামডিঙৰ ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাৰ পিছত ৰাজপথত দপদপকৈ জ্বলি উঠিল চাৰিচকীয়া বাহনখন। হোজাই অভিমুখী বাহনখনত আছিল ৩জন যাত্ৰী। দুৰ্ঘটনাত বাইকৰ লগতে আহত হয় চাৰিচকীয়া বাহনৰ যাত্ৰীও। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৫গৰাকী আহত লোকক। আমি দুৰ্ঘটনাৰ দৃশ্য দেখুৱাইছো। লামডিঙৰ ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পিছতেই ৰাজপথত দপদপকৈ জ্বলি উঠিল চাৰিচকীয়া বাহনখন। হোজাই অভিমুখী বাহনখনত আছিল ৩গৰাকী যাত্ৰী। এই দুৰ্ঘটনাত বাইকৰ লগতে আহত হয় চাৰিচকীয়া বাহনৰ আৰোহীও। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত ৫গৰাকী যাত্ৰীক। বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক অনিয়মৰ অভিযোগ। স্বচ্ছ ভাৰত মিছন আঁচনিৰ অধীনত বৰপেটাত শৌচাগাৰ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ। শৌচাগাৰ নিৰ্মাণ নকৰাকৈয়ে বৰপেটাত একাংশ NGOয়ে উলিয়াই নিছে ধন। এই কেলেংকাৰীৰ সৈতে জিলা উপায়ুক্ত, কাৰ্যবাহী অভিযন্তাও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটা জিলাত শৌচাগাৰ নিৰ্মাণৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্যে বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ। দাবী কৰিছে দুখীয়াৰ শৌচাগাৰ নিৰ্মাণৰ কেলেংকাৰীৰ তদন্ত। স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত বৰপেটাত শৌচাগাৰ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। শৌচাগাৰ নিৰ্মাণ নকৰাকৈয়ে বৰপেটাত একাংশ NGOয়ে উলিয়াই নিছে ধন। এই কেলেংকাৰীৰ সৈতে জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি কাৰ্যবাহী অভিযন্তাও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এই বিয়াগুম কেলেংকাৰী তদন্ত কৰিবলৈ ইতিমধ্যে দাবী উত্থাপিত হৈছে আৰু এই বিষয়টোত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে। আমাৰ বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগে কিছুমান নামত নহয় NGO জৰিয়তে এক ব্যাপক লুণ্ঠন কৰা বুলি আমাৰ মাজত অভিযোগ আহিছে। কিছুমান এনেকুৱা গাঁও আছে যিবিলাকত গাঁৱত ৫,০০০ BPL পৰিয়াল আছে, কিন্তু তেওঁলোকৰ ইতিমধ্যে কাগজে পত্ৰ ৮,০০০ মান পৰিয়ালে শৌচাগাৰ পোৱা বুলি দেখুৱাই তাৰ বাবে যিটো আবণ্টিত টকা তেওঁলোকে লৈ গুচি গৈছে। কিন্তু এতিয়া আপুনি সৰজমিন তদন্ত কৰি চালে গম পাব যে সেইখন গাঁৱত এতিয়াও ২,০০০-৩,০০০ মান মানুহে শৌচাগাৰ পোৱাই নাই। মহানগৰীত ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰিল ৮টা কুখ্যাত ড্ৰাগছ বেপাৰী। ধৃত অভিজিৎ দাস, জিতেন দাস, দীপ কলিতা, ৰেকিবালী, প্ৰণৱ দাস, বিকি দাস, কুশাংক মদগোল্লা আৰু জিতু কুমাৰ দাস। আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছসহ প্ৰায় ১৮,০০০ নগদ ধন, দুখন চাৰিচকীয়া বাহনৰ লগতে আমি কৈছোঁ 10টাকৈ মোবাইল ফোন আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। দেওবাৰে পুৱাৰে পৰা জালুকবাৰী মালিগাঁৱৰ বিভিন্ন এলেকাত আৰক্ষীয়ে চলাইছিল এই অভিযান। এক গোপন সূত্ৰ পম খেদি চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰে জালুকবাৰী আৰক্ষীয়ে। জব্দ কৰা এখন চাৰিচকীয়া বাহনত উদ্ধাৰ কৰা হয় বিজেপিৰ প্ৰতীক চিহ্নযুক্ত সামগ্ৰী। দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আহিছিল এইকেইটা কুখ্যাত ব্যৱসায়ীয়ে। আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাটোৰ নাম আছিল এইসকল কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ। মহানগৰীত ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰিল ৮টা কুখ্যাত ড্ৰাগছ বেপাৰী। এই ড্ৰাগছ সৰবৰাহকাৰীকেইটা হৈছে অভিজিৎ দাস, জিতেন দাস, দীপ কলিতা, ৰেকিবালী, প্ৰণৱ দাস, বিকি দাস, কুশাংক মদগোল, জিতু কুমাৰ দাস। আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছসহ প্ৰায় ১৮,০০০ নগদ ধন, দুখন চাৰিচকীয়া বাহন, লগতে চাৰিচকীয়া বাহন দুখন, 10টা মোবাইল ফোন আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। আৰু এই আপত্তিজনক সামগ্ৰীৰ ভিতৰত আমি জনাইছোঁ বিজেপিৰ
প্ৰতীক চিহ্নযুক্ত সামগ্ৰীও জব্দ কৰা হয়। জালুকবাৰী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আহি থাকে। এনেকুৱা ধৰণৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আমাৰ কিছুমান খবৰ আছিল। সেই খবৰৰ ওপৰত ভিত্তি কৰি আজি আমাৰ জালুকবাৰী আৰক্ষী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া ACP জালুকবাৰী নেতৃত্বত আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিলোঁ আৰু এই অভিযানত আমি ইতিমধ্যে 9জন ড্ৰাগছ পেডলাৰ তাৰে কিছুমান কনজিউমাৰ আছে যোনে খায়, টোটেল 9জনক আমি ইতিমধ্যে আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি যথেষ্ট সংখ্যক আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি 4খন 2 হুইলাৰ আৰু 2খন 4 হুইলাৰ আমি তেওঁলোকৰ পৰা গাড়ী আৰু বাইক ইতিমধ্যে জব্দ কৰিছোঁ আৰু এইটো আমাৰ অভিযান অব্যাহত থাকিব আৰু আমি হয়তো আৰু অভিযান চলাই আৰু অধিক মানুহ এই ক্ষেত্ৰত আটক কৰিম। আমি ইতিমধ্যে সিহঁতক সোধপোছ আৰম্ভ কৰিছোঁ। সোধপোছৰ পৰা আমি আৰু কিছুমান লিংক পাইছোঁ। সেই লিংকৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ আৰু অভিযান চলিব। সেই অভিযানত আমি আশা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ আমি 2-3জন মানুহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম। তাৰ ভিতৰত 2-3জন কুখ্যাত ড্ৰাগছ পেডলাৰ আছে, আগতেও এইবোৰ গ্ৰেপ্তাৰ হৈছে। সিহঁতি বহুত পুৰণা আগৰ পৰা এনেকুৱা ধৰণৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, গতিকে আজি সিহঁতক আমি আটক কৰিব পাৰিছোঁ আৰু সিহঁতৰ পৰা আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। দক্ষিণ কামৰূপৰ বকত নিচাজাতীয় দ্ৰব্য জব্দ কৰা হৈছে। আৰক্ষীৰ জালত তামুলডি গাঁৱৰ আলমউদ্দিন আৰু লাৰুৱাজানৰ মুস্তাফা নুৰ আলম। গুৱাহাটীৰ পৰা চম্পুপাৰা দিশে গৈ থকা বাহনখনত আছিল 300 নিষিদ্ধ কাফ চিৰাপৰ বটল। এখন এল্টো গাড়ীৰে কঢ়িয়াই আনিছিল নিচাজাতীয় দ্ৰব্যখিনি। গোপন সূত্ৰৰ পম খেদি বকো আৰক্ষীয়ে আগচিয়াত জব্দ কৰে নিচাজাতীয় সামগ্ৰী কঢ়িওৱা বাহনখন। ধৃত দুয়োকে বকো আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে। ইফালে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে। কাটলিবিল আৰু বেলগুৰি জংঘলত অভিযান চলোৱা হৈছিল। উদ্ধাৰ কৰা হয় MMG 5টা AK-56 ৰাইফল, উদ্ধাৰ কৰা হয় AK-56ৰ 4টা মেগজিন, 244টা গুলী, এটা IN ইনচাছ ৰাইফল, এটা মেগজিন আৰু 23টা গুলী, 3টা 9mm পিষ্টল, 5টা মেগজিন, গুলী 6টা উদ্ধাৰ কৰা হৈছে। লগতে জব্দ কৰা হৈছে এটা .22 চাইনিজ পিষ্টল, 2টা মেগজিন, 2 ৰাউণ্ড গুলী। উদ্ধাৰ কৰা হয় এটা হেণ্ড গ্ৰেনেড, এডাল মেগাজিন চেইন। কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে। তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই খবৰে। কাটলিবিল আৰু বেলগুৰি জংঘলত অভিযান চলোৱা হৈছিল আৰু এই অভিযান কালত অগণিত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা এই অস্ত্ৰ ভাণ্ডাৰৰ ভিতৰত ইতিমধ্যে আমি জনাইছোঁ এটা MMG 5টা AK-56 ৰাইফল, উদ্ধাৰ কৰা হৈছে AK-56 ৰাইফলৰ 4টা মেগজিন, 244টা গুলী, এটা ইনচাছ ৰাইফল, এটা মেগজিন আৰু 23টা গুলী, 3টা 9mm পিষ্টল, 5টা মেগজিন, গুলী 6টা, এটা .22 চাইনিজ পিষ্টল, 2টা মেগজিন, 2 ৰাউণ্ড গুলী। উদ্ধাৰ কৰা হৈছে হেণ্ড গ্ৰেনেড, এডাল মেগজিন চেইন। BTC নিৰ্বাচনৰ প্ৰাক্ষণত কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মুখ চুপতি। মুখ্যমন্ত্ৰী হ'বলৈ সকলোৰে যোগ্যতা থকা বুলি কোৱা হিমন্তই পঞ্চায়তৰ সদস্যৰ যোগ্যতা কিয় নিৰূপণ কৰিলে, এই প্ৰশ্নবান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। মই 1x হিমন্ত XAX নকলেও জানে চবে। মই ক'ব লাগিছে নেকি এক্স? এতিয়া তেওঁ নকলেও তেওঁ যে আলফাৰ লগত সম্বন্ধ আছিল এক্স, এইটো সকলোৱে জানে। সেই কেছটোৰ যিটো দাসৰ যে কেছটোৰ কথা, এক্সটৰ্চন কেছটোৰ কথা, সেইকাৰণেতো বহুতে কয় এক্স আলফা, এক্স এক্স আছু, এক্স কংগ্ৰেছ। তেওঁতো এক্সে ভৰিয়ে আছে এক্সে। ৰাজীৱ ভৱন এদিন আজমল ভৱন হ'ব বুলি ভৱিষ্যতবাণী কৰাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এসময়ত একেজন হিমন্তই বিজেপিৰ বিৰুদ্ধে আজমলক হুজুৰ বুলি কৈ সহায় বিচৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য গগৈৰ। তেওঁৱে সমৰ্থন আগবঢ়াই কৈছিল যে বিজেপিক ৰোধ কৰিবলৈ হ'লে আপোনালোকৰ হুজুৰ, আপোনালোকে আমাক নহয় বিজেপিক অপ'জ কৰিব লাগিব। এলায়েন্সৰ কথাটো কৈছে তেওঁ। এলায়েন্স লাগিলে নকৰিলেও বিজেপিক অপ'জ কৰিব লাগিব। বিজেপি এটা সাম্প্ৰদায়িক দল। গগৈৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী হ'বলৈ সকলোৰে যোগ্যতা থকা বুলি কোৱা হিমন্তই
কিয় নিৰূপণ কৰিলে পঞ্চায়ত সদস্যৰ যোগ্যতা? এইটো মুখনি সদায় বদাই যদি হ'ব পাৰিলে থাকিলে কি? সদায় বদাই যদি হ'বলৈ হয় তেতিয়াহ'লে দেশ কি হ'ব? তেওঁৰ সপোন আছিল, তেওঁ হোৱা নাই। পঞ্চায়তৰ মেম্বাৰ হ'বলৈ মিনিমাম কোৱালিফিকেশ্যন লাগে। তুমিয়ে কৈছা টু বি এ মেম্বাৰ অফ পঞ্চায়তৰ, আকৌ এতিয়া কৈছে যে চিফ মিনিষ্টাৰৰ কাৰণে একোৱেই নালাগে। মুখ্যমন্ত্ৰী হোৱাৰ সপোন নফলিওৱাৰ বাবেই মুখত যি আহে তাকে কৈছে হিমন্তই। বিসম্বাদ সন্দৰ্ভত তৰুণ গগৈৰ আক্ষেপ, কংগ্ৰেছৰ দিনত মুকলিকৈ বিসম্বাদ কৰা হিমন্তই ভয়ত বিসম্বাদ কৰিব পৰা নাই বিজেপিত। বিসম্বাদৰ আৰম্ভণি, কিন্তু তাত বিসম্বাদ কৰিবলৈ সাহস নাই, সেইটো সেইকাৰণে নহ'লে, সেইকাৰণে নকয়। তাত পিজু জাজকে দেখোন ভয় খাই গ'ল ছেকেণ্ড দিনা। আৰু আমাৰ দিনত কয় যে এওঁক চিফ মিনিষ্টাৰ দিব লাগে, এতিয়া সেইটো ক'বলৈতো তাত সাহস নাই। মুখ ভাঙি পেলাই দিবলৈ ক'বলৈ সাহস আছে, কিন্তু সৰ্বানন্দক ভাঙি পেলাই দিবলৈ ক'বলৈ এওঁলোকৰ ক'ত সাহস আছে? মোক ক'ব। হেমন্ত বিশ্ব শৰ্মাৰ হেৰি কৰি সাহস মোৰ দিনততো অপলিয়াত কৰিছে, এইটো নহয় যে তেওঁ লুকাই চুৰ কৰিছে, আৰু আমাৰ কৰিবলৈ দিয়েও। হিমন্তক নীতি আদৰ্শবিহীন ৰাজনৈতিক নেতা বুলি অভিহিত কৰি তৰুণ গগৈৰ কটাক্ষ, AIDF-লৈ যাবলৈহে বাকী আছে হিমন্তৰ। এতিয়া শেষ দলটো আছে হেৰিয়ে বদৰিৰ লগতে মিলিব লাগিব। তেওঁ হয়তো দুটামান খুলি পেলাই তেওঁ শেষলৈ তেওঁ ক'ত যাব? তো সেয়েহে আজি হেমন্ত বিশ্ব শৰ্মা আজি কথাত গুৰুত্ব দিলে আমি কেনেকৈ গুৰুত্ব দিম? এই জেপিয়ে হওক, কংগ্ৰেছেই হওক, বিজেপিয়েই হওক, আদৰ্শগত থাকিলে তেওঁ এনেধৰণে দল বদলাই থাকিব নোৱাৰে নহয়। বিজেপি যাত্ৰাৰ পিছৰে পৰাই সুযোগ পালেই মন্ত্ৰী হিমন্তৰ সৈতে মুখ চুপতিত লিপ্ত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। সেয়ে ৰাজ্যৰ ৰাজনীতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু দুয়োজন ৰাজনৈতিক প্ৰতিদ্বন্দ্বী। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।